পঞ্চায়তৰ মানে আজদবা পঞ্চায়ত গাঁও পঞ্চায়তে যিখিনি কাম কৰিছে মানে সবখিনি আধৰুৱা কৰিছে আৰু আধাখিনি কাঢ়ি পেলাইছে। হয়, কোনে কাম কৰিছে এইটো নাছিৰ প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰী দুইজন লগ লাগি গোটেই কামবিলাকত তেনেকুৱা গোটেই কামবিলাকে আধৰুৱা আমাৰ কান্তাপুৰ ঈদগাহ মাঠত এটা মছজিদ নিৰ্মাণ হৈ আছে। এই মছজিদৰ এটা আজদবা গাঁও পঞ্চায়তৰ পৰা এটা টয়লেট লোৱাৰ কথা আছিল। আমাক প্ৰেচিডেণ্টে নাছিৰুদ্দিন আহমেদে আমাক মাতি লৈ গ'ল। আমি গাঁৱৰ পৰা 5-7জন মানুহ গ'লোঁ। তাৰপিছত যোগাযোগ হ'ল 2-3বাৰ আহি আমাক ঠাইখনো দেখাই দিল। আমি ৰাইজে দেখাইও দিলোঁ, কিন্তু এতিয়ালৈকে আমাৰ টয়লেটৰ কামখিনি হোৱাই নাই। কিমান লাখ টকা আছিল? কামটো আছিল 3,52,190 টকাৰ। কিন্তু এতিয়া কামেই নাই আৰু আমি কি দেখোঁ আৰু পৰস্পৰ আমি শুনা পালোঁ যে পইচা উইথড্ৰ হৈ গ'ল 1,42,190 টকা। সেইটো উঠাই লৈছে আৰু কি, কিন্তু কাম এতিয়ালৈকে কাম নাই। আপোনালোকে চাই আছে, চাওক, উঠাই লৈ গৈছে। মোটামুটি 4-5 মাহ মানে হ'ল নেকি, এনেকা অনুমান আৰু কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।